গণতন্ত্ৰৰ মন্ত্ৰীটোক আজি কি কৰিলে আমি বেয়া চোৱা লগাই দিয়া বুলি কৈ যে চোৱা লগাই দিছে চোৱা হৈ গৈছে একদম গেলি গৈছে গংগা জলেৰে ধুব লাগিব গোটেই মন্দিৰটো গংগা জলেৰে ধুব লাগিব যজ্ঞ পাতিব লাগে আচল একজেক্টলি ৱৰ্ডটো হ'ল ৰঞ্জিত দাস ডাঙৰীয়া আপুনি যজ্ঞ পাতক ভাল পুৰোহিত আনক কামাখ্যাৰ পৰা বা ক'ৰবাৰ ভাল পুৰোহিত আনি মানে আপুনি শান্তি জল ছটিয়াই পবিত্ৰ কৰক জেগাখিনি গেলাই গৈছে গোন্ধাই গৈছে গোটেই জেগাটো ফ্ৰীতে এটা উপদেশ দিওঁ ৰাজহুৱা কামত জড়িত মানুহ বিশেষকৈ মন্ত্ৰী বিধায়ক MLA IAS IPS পৰাপক্ষত বেলেগৰ সংসাৰৰ পৰা অলপ দূৰত থকাই ভাল অসম ভৱনত কাজিয়া লাগি কাবাৰ ঘনীয়েকে কাবাক চুলি ছিঙিলে চেণ্ডেল দি কোবালে দি পেলাই সেই ছোৱালী যে হোটেলত থাকিলে সেই হোটেলৰ পৰা পুষ্পক ট্ৰেভেলছৰ বিলবিলাক কিয় আহে আমাৰ যিজন আগৰ স্পীকাৰ বিশ্বজিৎ দৈমাৰী মানে হাৰ্টথ্ৰব শব্দটো মই ব্যৱহাৰ নকৰোঁ কিন্তু ছুপাৰষ্টাৰ এই ছুপাৰষ্টাৰজনে এখন ভেনিটি ভেনত ঘূৰিছিলে এই ভেনিটি ভেনৰ ফটোখন আজি আমি ৰাতিপুৱা আনিছোঁ এই ভেনিটি ভেনখন আজি নাই এই ভেনিটি ভেনখন এতিয়া জংঘলত জাবৰৰ মাজত সোমাই আছে ক'ত সোমাই আছে এই মাধৱ ডেকা য'ত থাকে এই ঠিকাদাৰজনৰ তাতে মাধৱ ডেকা কোন হয় তেওঁৰ এটা পুৰণা আৰ্মিৰ লিংক আছে আৰু এই ভেনিটি ভেনখন চৰকাৰে কিনা নাই আৰ্মিৰ ফালৰ পৰা গিফ্ট লৈছিলে ক'ত গ'ল এই ভেনিটি ভেনখন আজি নাই আমাৰ ছুপাৰষ্টাৰ আজিকালি ভেনিটি ভেনত নুঘূৰে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই বিদেশ ভ্ৰমণ কৰিছে 32 বাৰ কাক লৈ গৈছে সেইটো পাছপৰ্ট চালে গম পাব বিদেশ ভ্ৰমণ কৰক আমাৰ আপত্তি নাই কৰিব পাৰে ৰাইজৰ পইচাৰে কিয় কৰিব আৰু আমি যদি এই বিদেশ ভ্ৰমণৰ পৰা গোটেই তথ্য আজি যিখিনি মই বা আমাৰ ধ্ৰুৱ তালুকদাৰ যিখিনি কথা ক'ম এই কথাখিনি যদি মিছা হয় এই পুষ্পক ট্ৰেভেলছত গৈ সুধিলে হ'ল এইটো পুষ্পক ট্ৰেভেলছৰ ফাইল গোটেই কাৰবাৰটো পুষ্পক ট্ৰেভেলছৰ পৰা হৈ আছে সচিবালয়ত হৈছে কি আমি যেতিয়া 90 দশকত যাওঁ তেতিয়া অসম সচিবালয়ত এনেকুৱা আছিলে ভালপোৱা আছিলে প্ৰেম আছিলে আৱেগ আছিলে অভিমান আছিলে এনেকুৱা আছিলে আৰু সেই অসম সচিবালয়ৰ পৰাই প্ৰেমৰ সৃষ্টি হৈছিলে এজন জাতীয় নেতাৰ কাহিনী আমি যদি ক'ব 90 দশকৰ কাহিনী আমি জানোৱেই চবেই জানে কি হৈছিলে তেতিয়া এই প্ৰেম ভাল পোৱা যায় গৃহকন্দল হ'ল মন্দিৰত চুলি হ'ল মাৰপিট হ'ল তেনেকুৱা আৰু আজিৰ অসম মানে অসম বিধানসভাটো একেই কিন্তু এতিয়া আৱেগ নাই প্ৰেম নাই ভালপোৱা নাই চুলি নাই কাজিয়া নাই এতিয়া আছে UCC কাৰবাৰ চলি আছে বিদেশ ভ্ৰমণত যায় ক'ৰবাত জয়পুৰত গৈ কাৰোবাৰ ঘনীয়েকে যায় ধৰে আছাম হাউচত ধৰে বেবিচাৰী এটা কাৰবাৰ গণতন্ত্ৰৰ মন্দিৰ এতিয়া দুৰ্নীতিত পৰিণত হৈছে UCCলৈ গৈছে UCC বুলি ক'লে চবেই আমি গম পাওঁ বৰ্তমান খুব চৰ্চাত আছে হোমেন বৰুৱা অন্তিমা দেউৰা চেৰাউগী দুলাল পেগু আৰু দীৰ্ঘা বৰুৱা এওঁলোক হ'ল মেইন কালপ্ৰিট যোনে গোটেই সচিবালয়টো কলংকিত কৰিছে আমি এতিয়া ক'বলৈ যাব লাগিব প্ৰথম মই আৰম্ভতে কওঁ আমি 3জন ঠিকাদাৰৰ নাম ল'ব লাগিব এজন হ'ল মাধৱ ডেকাৰ সম্পত্তিৰ কথা যদি আমি ক'ব যাওঁ উষা কোৰ্টত কাষত এটা বিল্ডিং আছে ছিকিমত সম্পত্তি আছে ত্ৰিপুৰাত আছে গণেশগুৰি লক্ষ্মী হোটেলৰ কাষত আছে এই মাধৱ ডেকাৰ কেৰেক্টাৰটো অলপ বেলেগ ধৰণৰ কেৰেক্টাৰ ইয়াতে এজন পাম আমি সুন্দৰ নাথ মিশ্ৰ আৰু এজন হ'ল গৌতম বড়ো এওঁলোকে কি কৰে 5 কোটি টকাৰ যদি কাম কৰে বিল দেখায় 20 কোটিৰ 25 কোটিৰ আমাৰ যিজন আগৰ স্পীকাৰ বিশ্বজিৎ দৈমাৰী মানে হাৰ্টথ্ৰব শব্দটো মই ব্যৱহাৰ নকৰোঁ কিন্তু ছুপাৰষ্টাৰ এই ছুপাৰষ্টাৰজনে এখন ভেনিটি ভেনত ঘূৰিছিলে এই ভেনিটি ভেনৰ ফটোখন আজি আমি ৰাতিপুৱা আনিছোঁ এই ভেনিটি ভেনখন আজি নাই এই ভেনিটি ভেনখন এতিয়া জংঘলত জাবৰৰ মাজত সোমাই আছে ক'ত সোমাই আছে এই মাধৱ ডেকা য'ত থাকে এই ঠিকাদাৰজনৰ তাতে মাধৱ ডেকা কোন হয় তেওঁৰ এটা পুৰণা আৰ্মিৰ লিংক আছে আৰু এই ভেনিটি ভেনখন চৰকাৰে কিনা নাই আৰ্মিৰ ফালৰ পৰা গিফ্ট লৈছিলে ক'ত গ'ল এই ভেনিটি ভেনখন আজি নাই
আমাৰ ছুপাৰষ্টাৰ আজিকালি ভেনিটি ভেনত নুঘূৰে। এতিয়া কথাটো হ'ল যে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই বিদেশ ভ্ৰমণ কৰিছে 32 বাৰ। কাক লৈ গৈছে সেইটো পাছপৰ্ট চালে গম পাব। বিদেশ ভ্ৰমণ কৰক, আমাৰ আপত্তি নাই, কৰিব পাৰে। ৰাইজৰ পইচাৰে কিয় কৰিব? আৰু আমি যদি এই বিদেশ ভ্ৰমণৰ পৰা গোটেই তথ্য আজি যিখিনি মই বা আমাৰ ধ্ৰুৱ তালুকদাৰে যিখিনি কথা ক'ম, এই কথাখিনি যদি মিছা হয়, এই পুষ্পক ট্ৰেভেলছত গৈ সুধিলে হ'ল। এইটো পুষ্পক ট্ৰেভেলছৰ ফাইল। গোটেই কাৰবাৰটো পুষ্পক ট্ৰেভেলছৰ পৰা হৈ আছে। দ্বিতীয়তে হ'ল, আকৌ মই ৰঞ্জিত দাস ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আমি আজি প্ৰেছ কনফাৰেন্সৰ যিখন প্ৰেছ ৰিলিজ, সেইখনেই ডাটা। ৰঞ্জিত দাস ডাঙৰীয়াই এতিয়া ইয়াৰ পৰা এটা এটাকৈ ডাটাখিনি ওলালে হ'ল, এনকুৱাৰী কৰিলে হ'ল, গোটেই তথ্য ওলাব। আৰু ৰঞ্জিত দাস ডাঙৰীয়াই যদি তদন্ত আৰম্ভ কৰে, ইয়াৰ পিছৰ পৰ্যায়ত আমি আৰু ডাটা দিবলৈ আমি সাজু আছোঁ। বাকী আমাৰ ধ্ৰুৱ তালুকদাৰে ক'ব গোটেইখিনি। কোকৰাঝাৰ BTID হাগ্ৰামা মহিলাৰীৰ ছেকেণ্ড টাৰ্মটোৰ সময়ত এই বিশ্বজিৎ দৈমাৰী আৰু হোমেন বৰুৱাই লটাৰী স্কেম এটা কৰিছে। গভৰ্ণৰৰ পৰা পাৰ্মিশ্যন লোৱা বুলি এখন ফেক কাগজ ওলাই তেওঁলোকে লটাৰীৰ খেলা পাতিছিলে। আৰু কি কৰে, লটাৰী খেলাটোত তেহঁতেই কেছ দিয়ে। কেছ দি কি কৰে, বেলেগ ৰাজ্যলৈ লৈ যায় লটাৰীটো। এইবিলাক আজিৰ নহয়, হোমেন বৰুৱা, বিশ্বজিৎ দৈমাৰী আজিৰ খিলাৰী নহয়, তেওঁলোকে আগতে এইবিলাক কৰি আহিছে, বদমাছি কৰি। কিন্তু মানুহৰ আৱেগক লৈ খেলি, জনজাতিৰ মুখখন লৈ তেওঁ দিছপুৰত আহি পেলাই বদমাচিনি কৰিলে, আৰম্ভ কৰিলে। এতিয়া কথাটো হ'ল, ৰঞ্জিত দাস ডাঙৰীয়া আমি আৰু প্ৰেছ মিট দি থাকিব আমাৰো ইচ্ছা নাই। যিখিনি হাতত আমাৰ তথ্য আছে আমি ৰঞ্জিত দাস ডাঙৰীয়াক দিলোঁ। বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত এজন মানুহ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই 32 বাৰ নে 34 বাৰ বিদেশত গৈছে। এগৰাকী বিষয়া 36 টাইমছ গৈছে। 36 টাইমছ। নৰেন্দ্ৰ মোদী ডাঙৰীয়াও চাগে 5 বছৰত ইমান যোৱা নাই, তেওঁ যিমান গৈছে। যাব পাৰে, আমাৰ আপত্তি নাই, যাব পাৰে। কিন্তু গৈছে ৰাইজৰ পইচা লৈ। 90 দশকৰ বিধানসভা প্ৰেম, ভালপোৱা, আৱেগ আৰু আজিৰ বিধানসভাৰ প্ৰেম ভালপোৱা নাই। এতিয়া UCC আছে, মই আগতে কৈছোঁ। এতিয়া কথাটো হ'ল যে ৰঞ্জিত দাস ডাঙৰীয়াই একশ্যন আৰম্ভ কৰক, আমি তথ্য দিয়া আৰম্ভ কৰিম। আমি তথ্য দি যাম, কোন কোন দেশত গৈছে, কাৰ লগত গৈছে গোটেই। আৰু আমি ক'ব নালাগে, পাছপৰ্টবিলাক চালেই হ'ল। পুষ্পকে ক'ব, পুষ্পক ট্ৰেভেলছে ক'ব নহয়। পুষ্পক ট্ৰেভেলছ দিলোঁতো আমি। আমাৰ হাতত পুষ্পক ট্ৰেভেলছৰ ফাইল আছে, আমি আপোনালোকক নিদিওঁ বিলখিনি। আমি এইখিনি ৰঞ্জিত দাস ডাঙৰীয়াক দিম, এই বিলখিনি পুষ্পক ট্ৰেভেলছৰ। কিয় দিল্লীৰ অসম ভৱনত কাজিয়া লাগি কাৰোবাৰ ঘৈণীয়েকে কাৰোবাক চুলি ছিঙিলে, চেণ্ডেল দি কোবালে, দি পেলাই সেই ছোৱালী যে হোটেলত থাকিলে, সেই হোটেলৰ পৰা পুষ্পক ট্ৰেভেলছৰ বিলবিলাক কিয় আহে? তো বহুত কাহিনী। সেইকাৰণে কৈছোঁ, গেলাই দিছে। আমি ভবা নাছিলোঁ। আচলতে এইটো হ'ল কি যে BJP চৰকাৰৰ যোৱা 5টা বছৰত ইমান লেতেৰা যে আছিল, কাৰবাৰ আছিলে, এতিয়া এটা বিধানসভাত এটা এটাকৈ ওলাব ধৰিছে, এটা এটাকৈ। আমি জানো তো ফ্ৰীতে এটা উপদেশ দিওঁ, ৰাজহুৱা কামত জড়িত মানুহ, বিশেষকৈ মন্ত্ৰী, বিধায়ক, MLA, IAS, IPS, পৰাপক্ষত বেলেগৰ সংসাৰৰ পৰা অলপ দূৰত থকাই ভাল। এইটো এটা ফ্ৰীতে এডভাইচ দিলোঁ আৰু নকওঁ আৰু। সৰু মানুহ এইবিলাকত আমি নাজানো, নাই যদি সেইটো আমি নাজানো, সেইটো আমি ক'ব, সেইটো মুখ্যমন্ত্ৰীৰ এখতিয়াৰৰ কথা। আমি খুব সৰু মানুহ, আমাৰ আৱেগত লাগিছে, আমাৰ কথাখিনি আমাৰ দুখ লাগিছে। কিয় লাগিছে? প্ৰথম চকীখনত বহুতে নাই চাওক, প্ৰথম চকীখনত বহিয়ে তেখেতে যিটো কথা ক'লে বিশ্বজিৎ দৈমাৰীয়ে, মই হোটেলত কাম কৰি অহা, সেইটোত আজি ধ্ৰুৱ কিয় উত্তেজিত হ'ল? আমি কিয় উত্তেজিত হ'লোঁ আজি? আমি আগতেতো এনেকৈ উত্তেজিত হৈ প্ৰেছ কনফাৰেন্স দিয়া নাছিলোঁ। আজি আমাৰ গাত লাগিছে নহয়। এটা মন্দিৰ, গণতন্ত্ৰৰ মন্দিৰটোক আজি কি কৰিলে, আমি বেয়া চোৱা লগাই দিয়া বুলি কৈ যে, চোৱা লগাই দিছে, চোৱা হৈ গৈছে, একদম গেলি গৈছে। গংগা জলেৰে ধুব লাগিব, গোটেই মন্দিৰটো গংগা জলেৰে ধুব লাগিব, যজ্ঞ পাতিব লাগে। আচলতে একজেক্টলি ৱৰ্ডটো হ'ল, ৰঞ্জিত দাস ডাঙৰীয়া আপুনি যজ্ঞ পাতক, ভাল পুৰোহিত আনক, কামাখ্যাৰ পৰা বা ক'ৰবাৰ ভাল পুৰোহিত আনি মানে আপুনি শান্তি জল ছটিয়াই পবিত্ৰ কৰক জেগাখিনি। গেলাই গৈছে, গোন্ধাই গৈছে গোটেই জেগাটো। আৰু ক'ব লগা আছে কম পিছলৈ, আজি এইখিনি দিলোঁ তথ্য, বহুত তথ্য দিলোঁ আজি আমি। ৰঞ্জিত দাস ডাঙৰীয়া আপোনাৰ হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, আপুনি তদন্ত কৰক, শাস্তি দিয়াৰ ব্যৱস্থা, বিশেষকৈ হোমেন বৰুৱাহঁতৰ নিচিনা মানুহক, যি এস্কৰ্টৰ ছাপ্লাই কৰা মানুহ। এস্কৰ্ট বুলি ক'লে আমি চবেই জানো, ছাপ্লায়াৰ এটা। আৰু মাধৱ ডেকা, গোটেই পইচাটো মাধৱ ডেকাৰ হাতত আছে, যোনে ভেনিটি ভেনখন দিছিলে।
আৰু এটা সুন্দৰ নাথ মিশ্ৰ, গৌতম বড়ো, এইকেইটা হ'ল ঠিকাদাৰ। আমাৰ ফালৰ পৰা আজি এইখিনি ক'লোঁ। আমি আশা কৰিম যে এনেকুৱা ধৰণৰ অসম চৰকাৰত, বিজেপি চৰকাৰত ৰঞ্জিত দাস ডাঙৰীয়াই যিখিনি কৰিলে, ইয়াৰ পিছত যাতে আৰু তেনেকুৱা কোনো যাতে কৰিব লগা নহয়। নহয়, ৰঞ্জিত দাস ডাঙৰীয়াই যিখিনি কৰিলে, যিখিনি কথা উদঘাটন কৰিলে, তেনেকুৱা উদঘাটন যাতে আৰু ভৱিষ্যতে যাতে অসম চৰকাৰৰ পৰা যাতে নোলায়। আৰু ৰঞ্জিত দাস ডাঙৰীয়াক আকৌ অনুৰোধ কৰিম, আপুনি হিৰ' হৈ থাকিব অসমীয়াৰ মনত। একশ্যনখিনি আপুনি ভালকৈ লওক। আৰু কি বিশ্বজিৎ দৈমাৰীৰ নিচিনা মানুহ যাতে অসমত যাতে আৰু দ্বিতীয় নোলায়।